তামুলপুৰ জিলা মহিলা লেখিকা সমাজৰ সহযোগত আজি এই প্ৰেক্ষাগৃহত যি মাটি মানুহ সমন্বয় দিৱস উদযাপন কৰা হৈছে এই অনুষ্ঠানৰ সঞ্চালিকা আমাৰ শ্ৰদ্ধাৰ পদমী গগৈ মহোদয়া এই অনুষ্ঠানত উপস্থিত থকা তথা আজি সভাৰ আনুষ্ঠানিক শুভ উদ্বোধন ঘটোৱা শ্ৰদ্ধাৰ ধীৰেন শৰ্মা ডাঙৰীয়া প্ৰশাসন পৰিষদৰ প্ৰাক্তন সচিব বিশিষ্ট সমাজকৰ্মী দয়ানন্দ বৰগোহাঁই ডাঙৰীয়া আজি গ্ৰন্থ উন্মোচকদ্বয় আৰু এই মঞ্চত উপবিষ্ট হৈ থকা বিশিষ্ট অতিথিসকল বিভিন্ন প্ৰান্তৰ পৰা অহা এই লেখিকা সমাজৰ প্ৰতিনিধি আইসকল সাংবাদিক বন্ধুসকল এই অনুষ্ঠানৰ লগত জড়িত হৈ থকা কৰ্মকৰ্তাসকল আজি সম্বৰ্ধিত আমাৰ শ্ৰদ্ধাৰ নমস্য ব্যক্তিসকল সংস্কৃতি প্ৰাণ সুধী ৰাইজ আইসকল আপোনালোক সকলোলৈকে আমাৰ অন্তৰ ভৰা আমি শ্ৰদ্ধা আগবঢ়াইছোঁ আৰু সঁচাকৈ আজি এটি পবিত্ৰ দিৱসত নিজকে নিজে সম্পৃক্ত কৰিবলৈ পাই আমি গৌৰৱবোধ কৰিছোঁ অসম লেখিকা সমাজে প্ৰতিষ্ঠাকালীন দিনৰ পৰা 4টা দিৱস পালন কৰি আহিছে এটা তেখেতসকলৰ প্ৰতিষ্ঠা দিৱস আনটো মাতৃ দিৱস আনটো নাৰী দিৱস আৰু চতুৰ্থটো মাটি মানুহ সমন্বয় দিৱস এই 4টা দিৱসৰে তাৎপৰ্য আছে আৰু সমাজত যিকেইটা কথাৰ অত্যন্ত প্ৰয়োজন সেইকেইটা কথাকেই সমাজলৈ উলিয়াই আনি লেখিকা সমাজে এক দৃষ্টান্তমূলক আদৰ্শ দাঙি ধৰিছে আৰু সেই এপাহতে আমি তেখেতসকলৰ এনে চিন্তাৰ বাবে আমি শলাগ ল'লোঁ আৰু তেখেতসকলৰ এনে ভাৱ আৰু দৃঢ়ৰ পৰা দৃঢ়তৰ হৈ গৈ থাকক তেখেতসকলৰ শিৰত ফুল চন্দন বৰ্ষিত হওক তাকেই গোবিন্দৰ চৰণত প্ৰাৰ্থনা জনাইছোঁ ক'বই লাগিব আজি দিৱসটোৰ সঁচাকৈয়ে অত্যন্ত তাৎপৰ্য আছে মাটি মানুহৰ মাজত যদি সমন্বয় নাথাকে মানুহ কেতিয়াও মানুহৰূপে জীয়াই থাকিব নোৱাৰে যি মানুহ সকলো প্ৰাণীতকৈ শ্ৰেষ্ঠ সেই মানুহক যথোচিত যেতিয়া সন্মান দিয়া হয় সেই সন্মানৰ আঁৰত থকা যিটো যোগ্যতা সেই মানুহে যদি অৰ্জন কৰে তেতিয়াহ'লে মানুহ শ্ৰেষ্ঠ জীৱৰ কেতিয়াও অপলাপ হ'ব নোৱাৰে আৰু মাটিক আশ্ৰয় কৰিয়েই মানুহে জনম ধাৰণ কৰে যি ভূমিতে তেওঁৰ জন্ম নহওক কিয় সেই মাটিক সন্মান জনাই সেই মানুহক সন্মান জনাই তেওঁলোকক যদি যথাৰ্থভাৱে শ্ৰদ্ধা অৰ্পণ কৰা হয় ইয়ে হ'ব এক মহা সমন্বয়ৰ বাৰ্তা আৰু সেই সমন্বয়ৰ বাৰ্তা প্ৰদান কৰিছে এই লেখিকা সমাজে আৰু এই কথা ক'বই লাগিব নাস্তি মাতৃ সম গুৰু আমাৰ সমাজত আদ্যগুৰু আছে দীক্ষাগুৰু আছে শিক্ষাগুৰু আছে আদৰ্শ গুৰু আছে পৰমেষ্টি গুৰু আছে কিন্তু ইয়াৰ ভিতৰত যদি আটাইতকৈ শ্ৰেষ্ঠ গুৰুৰূপে
পৰিচয় দিয়া হয় সেয়াই হৈছে মাতৃগুৰু। সেয়ে মাতৃগুৰুৰ গৰিয়ান তত্ত্ব যিসকলে সঁচা অৰ্থত অনুধাৱন কৰিব পাৰিব তেওঁলোকৰ জীৱন কেতিয়াও অৰক্ষিত হ'ব নোৱাৰে। তেওঁলোকৰ জীৱন সদায় সুৰক্ষিত হৈ থাকিব আৰু তেওঁলোকে কেতিয়াও অভাতে যাব নোৱাৰে। সেয়ে আমাৰ অতি নমস্য শ্ৰদ্ধাৰ গুৰুগৰাকী হৈছে আই মাতৃ। আৰু সেই আই মাতৃসকলে সমাজত যি প্ৰকৃতাৰ্থত পৰিচালনা শক্তি তেখেতসকলে গ্ৰহণ কৰি আহিছে, ইয়াৰ যদি সুস্থিৰভাৱে ইয়াক নিয়াৰিকৈ চলাই নিয়া হয় সমাজখন কেতিয়াও অভাতে যাব নোৱাৰে। আপোনালোকে জানে নাৰীৰ আদৰ্শৰ কথা। বহু নাৰী আছে, ইতিমধ্যে উদ্বোধক ডাঙৰীয়াই কৈ গৈছে নাৰীৰ শক্তিৰ কথা। আমি এগৰাকী নাৰীৰ কাহিনীৰ কথা আপোনালোকক জনাবলৈ বিচাৰিছোঁ, সেইগৰাকী দ্ৰৌপদী। কিন্তু দ্ৰৌপদী কোৱা হৈছে মহাসতী। আপোনালোক সকলোৰে মনত প্ৰশ্ন হ'ব পাৰে, পঞ্চ পাণ্ডৱৰ লগত সহবাস কৰাৰ পিছত দ্ৰৌপদী মহাসতী হ'ল কেনেকৈ? আমি কিন্তু ৰাতিপুৱা শুই উঠিয়ে সেই শ্লোকটো স্মৰণ কৰোঁ। অহল্যা, দ্ৰৌপদী, কুন্তী, তাৰা, মন্দোদৰী তথা পঞ্চকন্যা স্মৰেত নিত্যম মহাপাতকৰাসন। এই অহল্যা, কুন্তী, তাৰা, দ্ৰৌপদী, এই যে পাঁচগৰাকী নাৰীৰ নাম ৰাতিপুৱাই ল'বলৈ ক'লে, যাৰ নাম লোৱাৰ লগে লগে আমাৰ মহাপাতক নাইকিয়া হৈ যায়, তাৰ মাজত দ্ৰৌপদী সোমাই আছে। কিন্তু দ্ৰৌপদী কেনেকৈ মহাসতী হ'ল? তেওঁতো পঞ্চপাণ্ডৱৰ লগত সহবাস কৰি আছে। তেওঁ গুণেৰে দ্ৰৌপদী মহাসতী হ'ল। যিদিনাখন শুই থকা অৱস্থাত দ্ৰৌপদীৰ পাঁচ শিশুক অশ্বত্থামাই আততায়ী ৰূপত আহি কাটি পেলালে, সেই দুখত যেতিয়া দ্ৰৌপদী কান্দি কাটি ব্যাকুল হ'ল, তেতিয়া অৰ্জুনে আহি দ্ৰৌপদীক সান্তনা দি ক'লে, হে সভাৰণী, তুমি আৰু কান্দি কাটি নাথাকিবা, মই তোমাৰ আততায়ীজনক ধৰি আনিম, পাৰ্যমানে তুমি তেওঁক শাস্তি দিবা আৰু তাৰপিছত মই তেওঁক বধ কৰিম। তেনেকৈ কোৱাৰ লগে লগে অৰ্জুনে কৃষ্ণক ৰথত তুলি অশ্বত্থামাক খেদি গ'ল। আৰু সেই সময়ত অশ্বত্থামাক খেদি যোৱাৰ পিছত ক্ষণিক সময়ৰ ভিতৰতে অৰ্জুনে অশ্বত্থামাক বান্ধি পেলায়। অশুভত ব্যৱস্থাৰে হাতে গলে বান্ধি আনি অৰ্জুনে দ্ৰৌপদীৰ সন্মুখত অশ্বত্থামাক পেলাই দিলে আৰু ক'লে, এতিয়া তোমাৰ যিমান মন যায় তেওঁক শাস্তি দিয়া, তাৰপিছত মই তেওঁক বধ কৰিম। তেতিয়া দ্ৰৌপদীয়ে কি কৰে? মেলা মেলা বান্ধ ইহান দুখে উধাই দুগুণী চুৰিব। হে আৰ্যপুত্ৰ, তুমি তোমাৰ গুৰুপুত্ৰ অশ্বত্থামাক যিদৰে পশুবৎ ভাৱেৰে বান্ধি আনিছা, ইয়াকতো তুমি বধ কৰিব নোৱাৰাই। তুমি যি ভাৱেৰে বান্ধি আনিছা সেই বান্ধটো খুলি দিয়া। কাৰণ মই এগৰাকী হৃদয়প্ৰণা নাৰী। মই হৃদয়প্ৰণা নাৰী হৈ এই দৃশ্য মই চাই থাকিব নোৱাৰোঁ। আৰু কি জানা, তুমি যিজন গুৰুৰ ওচৰত অস্ত্ৰ শিক্ষা লৈছিলা, তুমি যদি সেই গুৰুপুত্ৰ অশ্বত্থামাক এতিয়া বধ কৰা, তোমাক পিতৃমাতাৰ দুখে স্পৰ্শ কৰিব। আৰু কি জানা, তুমি যদি এই গুৰুপুত্ৰক বধ কৰা, ব্ৰহ্মশাপে তোমাক খেদি আহিব। আৰু কি জানা, তোমাৰ কুলক্ষয় আৰম্ভ হ'ব। আৰু কি জানা, মোৰ 5টা শিশুক কোনোবাই বধ কৰাত মই দুখ পাইছিলোঁ যদিও মোৰ সন্মুখত যদি তুমি এই গুৰুপুত্ৰক বধ কৰা, মোৰ নিচিনা এগৰাকী হৃদয়প্ৰণা নাৰীয়ে মোতকৈ 10 গুণ হিয়া ঢাকুৰিক কান্দিব। মই কেতিয়াও এই দুখৰ সমভাগী হ'ব নোখোজোঁ। আৰু কি জানা, যৌন মৃত্যু হোৱাৰ পিছত তেওঁৰ পত্নী গৌতমীয়ে দুখ কৰিছিলে যদিও
অশ্বত্থামাক দেখি সান্তনা হৈ আছে। তুমি যদি এতিয়া সেই অশ্বত্থামাকো বধ কৰা, সেইগৰাকী মাতৃৰ সেইকণ সান্তনাও নোহোৱা হৈ যাব। আৰু এইকাৰণে দ্ৰৌপদী মহাসতী, যাৰ হৃদয়ত ক্ষমা ভাৱ উঠলি উঠিছিল, দয়া ভাৱেৰে গোটেই হৃদয়খন আচ্ছন্ন কৰি তুলিছিল, যিগৰাকীয়ে ভূত ভৱিষ্যতৰ চিন্তা কৰিব পাৰিছিল, যিগৰাকীৰ হৃদয়খন সহানুভূতিৰে উপচি পৰিছিল আন এগৰাকীৰ ক্ষেত্ৰত, আৰু যিগৰাকীয়ে আনৰ চিন্তা কৰি আনৰ দুখৰ সমভাগী হৈ এগৰাকী হৃদয় প্ৰাণা নাৰীৰ চৰিত্ৰ প্ৰদৰ্শন কৰিছিলে, যাৰ কাৰণে দ্ৰৌপদী মহাসতী। আৰু এই মহাসতী হোৱাৰ কাৰণে আমি ৰাতিপুৱাই সেই দ্ৰৌপদীৰ নাম লওঁ, যাৰ কাৰণে আমি মহাপাতক পলক বাসনা আমি নাইকিয়া কৰিব পাৰোঁ। আমি এই কাহিনী এইটো কাৰণে উপস্থাপন কৰিলোঁ, আমাৰ আইসকলৰ মাজত মহাসতী থাকিব পাৰে। আৰু এই মহাসতী চৰিত্ৰ যেতিয়া দ্ৰৌপদীৰ দৰে প্ৰতিফলন ঘটাব, সেইখন সমাজত কেতিয়াও ব্যভিচাৰ আৰম্ভ হ'ব নোৱাৰে, সেইখন সমাজত কেতিয়াও অপৰাধ প্ৰৱণতাই গা কৰি উঠিব নোৱাৰে, আৰু সেইখন সমাজত কেতিয়াও সন্তান সন্ততি বিপথে যাব নোৱাৰে। সেয়া আমি ক'ব খোজোঁ, আইসকল সমাজৰ মূল চাবিকাঠি। এৰিষ্ট্ৰকেট VIP খোলাটোকে চাবিকাঠি বুলি কোৱা হোৱা নাই। সমাজখন পৰিচালনা কৰাৰ যাৰ দক্ষতা আছে, যি এই গুণেৰে সমৃদ্ধ, এই গুণেৰে সমৃদ্ধ হৈ যি ঘৰখন পৰিচালনা কৰিব, তেওঁলোক সঁচাকৈয়ে ঘৰখনৰ পৰিচালক আৰু তেওঁলোক সমাজৰ পৰিচালক। আপোনালোকৰ নিশ্চয় মনত আছে, নেপোলিয়ন বনাপাৰ্টে কৈছিল, মোক 10গৰাকী মাতৃ দিয়া, ৰজাৰ সন্মুখত কৈছিল, মই গোটেই তোমাৰ দেশখন চম্ভালি ল'ম। গতিকে আইসকলৰ এনে ভূমিকা আছে। আজি আমাৰ কাতৰ ওচৰত বিনীত অনুৰোধ, অসম লেখিকা সমাজে যি সুন্দৰ আঁচনিৰে সমাজখন উদ্ভাসিত কৰিবৰ কাৰণে প্ৰয়াস কৰিছে, তেখেতসকলে তাৰ লগতে নাৰীসকলক এই চাবিকাঠিৰ মূল মন্ত্ৰটো প্ৰদান কৰাৰ শিক্ষা প্ৰদান কৰক। দেখিব আমাৰ সমাজখন অতি সুন্দৰ হ'ব, আৰু সেই সমাজখনৰ পৰা আমাৰ ল'ৰা ছোৱালী কেতিয়াও উত্তেজিত হৈ আনৰ অন্যায় কৰিব নোৱাৰে। আজি যি বঁটা প্ৰদান কৰিছে, এয়াও আমি এক সময় সাপেক্ষ বিষয় বুলি অনুভৱ কৰিছোঁ। আজি আমাক যিটো বঁটা দিছে, আমি তাৰ যোগ্য পাত্ৰ নহয়, তথাপি লেখিকা সমাজে আমাক নিৰ্বাচন কৰিছে, সেই বঁটা প্ৰদান কৰিছে। আমি তাক আশীৰ্বাদ স্বৰূপে গ্ৰহণ কৰিছোঁ, আৰু আমাৰ ৰাইজৰ কাৰণে আমি জীৱন উৎসৰ্গা কৰিছোঁ। আমি যাতে সেৱা কৰি যাব পাৰোঁ, আমাক আৰু আশীৰ্বাদ দিব, তাৰ আমি কামনা কৰিলোঁ। কিন্তু এই প্ৰসংগত এই কথা ক'বই লাগিব, যাৰ নামত এই বঁটাটো দিয়া হৈছে, সেই ব্যক্তিগৰাকী হ'ল দেউৰাম দত্ত, যিগৰাকী মাজুলীৰ সন্তান, দক্ষিণপাটৰ কলিতা গাঁৱৰ সন্তান, আৰু যিগৰাকীয়ে মাজুলীতেই নহয় গোটেই অসমত খলকনি তুলিছিল সমাজ সেৱাৰ নামত, আৰু যিগৰাকীয়ে দেশ মাতৃৰ কাৰণে জীৱন উৎসৰ্গা কৰিছিল, আৰু সেই অৰ্থত তেওঁক মুক্তিযোদ্ধা বুলি কোৱা হৈছিল। আপোনালোকে জানে, যিদিনাখন শ্ৰীৰামচন্দ্ৰই লংকা জয় কৰি অযোধ্যালৈ যোৱাৰ কাৰণে ফৌজ লয়, তেতিয়া ভাতৃ লক্ষ্মণক সম্বোধন কৰি ক'লে, ইয়ং স্বৰ্ণলংকা ন মে ৰুচতে লক্ষ্মণ, জননী জন্মভূমিশ্বৰ স্বৰ্গাদপি কৰি হৈছে। লক্ষ্মণ, এই স্বৰ্ণলংকা অতি সম্পদৰে সমৃদ্ধ এখন দেশ, ইয়াৰ লগত আন দেশৰ তুলনা নাথাকে। এই সকলো সম্পদৰে ভৰপূৰ, যাক স্বৰ্ণলংকা বুলি কোৱা হৈছে, পুনৰ সমৃদ্ধ এখন নগৰ। তথাপি আজি কিন্তু মোৰ জন্মভূমি আৰু জন্ম মাতৃৰ সন্মুখত স্বৰ্ণলংকা নিষ্ক্ৰিয়। এয়া মোৰ কাৰণে প্ৰিয় স্থান নহয়, মোৰ কাৰণে প্ৰিয় স্থান মোৰ দেশ মাতৃ আৰু জন্মদাত্ৰী আহে। ব'লা
আমি তালৈ যাওঁ। সেই কথাই প্ৰমাণ কৰি দিছে, যাৰ জন্মভূমিৰ প্ৰতি শ্ৰদ্ধা থাকে, যাৰ জন্মদাত্ৰী আইৰ প্ৰতি সচেতনতা থাকে, আৰু সেইগৰাকীয়ে দেশ ৰক্ষা কৰিব পাৰিবই। দেওৰাম দত্ত তেনে এগৰাকী লেখৰ ব্যক্তি, যিগৰাকীয়ে দেশৰ নামত, জাতিৰ নামত জীৱন উৎসৰ্গা কৰিছিল। আজি সেই দেওৰাম দত্তৰ স্মৰণত যি মহীয়ান বঁটা আমালৈ আগবঢ়োৱা হৈছে, আমি আকৌ কৈছোঁ ইয়াৰ যোগ্য নহয়, তথাপি সেই আত্মাক সন্মান জনাই, লেখিকা সমাজৰ সেই আদৰক সন্মান জনাই আমি এই বঁটা আশীৰ্বাদ স্বৰূপে গ্ৰহণ কৰিছোঁ। ক'বই লাগিব, আইসকলে সমাজত কৰিব নোৱাৰা কাম নাই। আজি আমাৰ ল'ৰা ছোৱালী বিশ্বায়নৰ যুগত ডাঙৰ দীঘল হৈছে, তাৰ পৰাও আমি তেওঁলোকক আঁতৰাই আনিব নোৱাৰোঁ। গ্ল'বেলাইজেশ্যন, গোটেই পৃথিৱীখন আজি এখন গাঁৱলৈ ৰূপান্তৰিত হৈছে। আমাৰ কাৰণে অতি সহজ ব্যৱস্থা, আমি সেই ব্যৱস্থা গ্ৰহণ কৰিম, কিন্তু মনত ৰখাৰ প্ৰয়োজন, আমি লেপটপ, ডেস্কটপ, টেবলেট, পেন ড্ৰাইভ সন্মুখত লৈ সকলো মানুহৰ মাজত ভাৱৰ আদান প্ৰদান কৰিছোঁ, গোটেই বিশ্বখনক গাঁৱলৈ ৰূপান্তৰিত কৰিছোঁ। কিন্তু আমি যদি খেপিয়াই চাওঁ, আন্তৰিকভাৱে আমি বিশ্বায়ন হ'ব পৰা নাই। যদি আমি বিশ্বায়ন হ'ব পাৰিলোহেঁতেন, ইজনে সিজনক কটাকটি মৰামৰি কৰি কেতিয়াও পশুবত আনন্দৰে উল্লাসিত হ'ব নোৱাৰিলেহেঁতেন। কিন্তু আজি আমাৰ সমাজত তেনে চিন্তাই অধিকভাৱে গা কৰি উঠিছে। কিন্তু আমি এই প্ৰসংগত এই কথা ক'বই লাগিব, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে যিদিনাখন আমাক সত্ৰ দিলে, নামঘৰ দিলে, সেই অনুষ্ঠানত আমাক কেইটামান বাদ্য দিছিল, দবা, কাঁহ, তাল, খোল আদি বাদ্যসমূহ। আপোনালোকে জানে, নামঘৰত যেতিয়া দবাটো বজাই দিয়ে, গাঁৱৰ মানুহে গম পায়, অঞ্চলৰ মানুহে গম পায় নামঘৰত অনুষ্ঠান কিবা অনুষ্ঠিত হৈছে, তালৈ যাব লাগে, তেওঁলোক ঢপলিয়াই আহে। যদি খোলটো বাজি উঠে, সেই একেভাৱে তেওঁলোক ঢপলিয়াই আহে। কাঁহখন, তালযোৰ যদি বাজি উঠে, তেওঁলোকে একেভাৱে তালৈ ঢপলিয়াই আহে। আৰু তাতেই আছে আন্তৰিক বিশ্বায়ন। আজি যিটো লেপটপ, ডেস্কটপ, টেবলেটৰ যোগেদি, পেন ড্ৰাইভৰ যোগেদি আমি সকলো মানুহক মাতি আনিছোঁ, আমাৰ সত্ৰৰ নামঘৰৰ সেই বাদ্যযন্ত্ৰই সকলো মানুহক মাতি আনিছে, এই লেপটপ, ডেস্কটপ, টেবলেটৰ কাম কৰিছে। কিন্তু তাৰ মাজত কেনেকৈ আন্তৰিক বিশ্বায়ন সোমাই আছে চাওক। যেতিয়া তেওঁলোক নামঘৰলৈ আহিছে, সত্ৰলৈ আহিছে, আমি তেওঁলোকক কোনো কাৰণতে ব্যক্তিগত উপাধিৰে পৰিচয় দিয়া নাই। সঁচা, তাত বড়ো আহিছে, ৰাভা আহিছে, কোচ আহিছে, বৰা আহিছে, শইকীয়া আহিছে, দত্ত আহিছে, শৰ্মা আহিছে, গোস্বামী আহিছে, যি সকলো মিলি আমি অসমীয়া মহাজাতি। কিন্তু সেই নামঘৰত প্ৰৱেশ কৰোঁতে আমি কোনো কাৰণতে সেই উপাধিৰ লোকসকলে নামঘৰত প্ৰৱেশ কৰিছোঁ বুলি আমি নকওঁ। আমি কি বুলি কওঁ? ভকতে প্ৰৱেশ কৰিছে। আৰু যেতিয়া তেওঁলোকে নাম লয়, তেওঁলোকে এই সমস্ত উপাধি নাইকিয়া কৰে, ভকত সমাজলৈ ৰূপান্তৰিত হৈ এক অখণ্ড সমাজৰ পৰিচয় দিয়ে। আৰু তাতেই আছে আন্তৰিক বিশ্বায়নৰ মন্ত্ৰ। আনহে নালাগে, দুজন মানুহৰ কাজিয়া লাগিব পাৰে, কিন্তু সেই কাজিয়া লগা মানুহ দুজনে যদি শেষত গৈ নামঘৰত উপনীত হয়, তেওঁলোকে যদি বহিবলৈ ঠাই পোৱা নাই, শেষত দুইজনে একেলগে বহিব লগা হ'ল। বহি যেতিয়া নাম গায়, শিলাগুটি লগাই যেতিয়া নাম গায়, তেওঁলোকৰ কাজিয়া শেষ, তেওঁলোকৰ অন্তৰ্দ্বন্দ্ব শেষ, তেওঁলোকৰ মনোমালিন্য শেষ। গতিকে সেইটো কথাই প্ৰমাণ কৰিছে মানুহক কেনেকৈ আন্তৰিক বিশ্বায়ন প্ৰদান কৰা হৈছে এই অনুষ্ঠানৰ যোগেদি, এই বাদ্যযন্ত্ৰৰ যোগেদি। সেয়ে আমি আজি ক'ব খোজোঁ যে আমাৰ সমাজত যেতিয়ালৈকে আন্তৰিক বিশ্বায়ন আমি স্থাপন কৰিব নোৱাৰিম, তেতিয়ালৈকে কিন্তু আমি সকলোৱে আত্মকেন্দ্ৰিক অৱস্থালৈ ৰূপান্তৰিত হ'ম। আৰু কেৱল সেয়ে নহয়, আমাৰ মাজত কটাকটি মৰামৰি চলি থাকিবই। ইংৰাজীত এষাৰ কথা আছে, এই পটমেজিম গেইন ইউ গো ডাউন, এই ৰিভলিউশ্যন গেইন ইউ গো অন। তুমি যদি আদিম অৱস্থালৈ প্ৰত্যাৱৰ্তন কৰা, তোমাৰ ধ্বংস অনিবাৰ্য। তোমাৰ যদি পৰিৱৰ্তনকামী মনোভাৱ থাকে, তোমাৰ উন্নতি অৱশ্যম্ভাৱী। আদিম অৱস্থা কোনটো? এসময়ত মানুহে কেৱল নিজৰ পেটটোৰ বাহিৰে, নিজৰ চিন্তাৰ বাহিৰে আনৰ কথা চিন্তা কৰা নাছিল। সেইটো হ'ল আদিম অৱস্থা। এতিয়াও যদি মানুহে কেৱল নিজৰ আত্মকেন্দ্ৰিক চিন্তাতেই ব্ৰতী হৈ থাকে,
আনৰ কথা নাভাবে, সামূহিক চিন্তা কথা নানে, কেতিয়াও মানুহ শ্ৰেষ্ঠ জীৱলৈ ৰূপান্তৰিত নহ'ব আৰু কেতিয়াও মানুহে উন্নতিৰ জখলাত বগাই যাব নোৱাৰিব। সেয়ে আমি আত্মকেন্দ্ৰিক চিন্তা পৰিহাৰ কৰি সামূহিক হ'বই লাগিব, যাৰ আদৰ্শ দেখুৱাইছে অসম লেখিকা সমাজে। আমি বাৰে বাৰে লেখিকা সমাজক ধন্যবাদ দিছোঁ আৰু তেখেতসকলে এই যি সমন্বয়ৰ বাৰ্তা দিছে, আমি ইয়াত সঁচাকৈয়ে শক্তি লাভ কৰিছোঁ। ক'বই লাগিব, সমন্বয়ে শক্তি দিয়ে, শক্তিয়ে ভক্তি দিয়ে, ভক্তিত ঈশ্বৰ প্ৰসন্ন হয়। অসমৰ লেখিকা সমাজে এই ঈশ্বৰ প্ৰসন্ন হোৱা কামটো কৰি আমাৰ সমাজত এটা সুন্দৰ আধ্যাত্মিক বাতাবৰণ সৃষ্টি কৰিছে। আমি তেখেতসকললৈ পুনৰবাৰ কৃতজ্ঞতা জ্ঞাপন কৰি আপোনালোক সকলোলৈকে পুনৰবাৰ শ্ৰদ্ধা আমি জ্ঞাপন কৰি আমাৰ কথাখিনি সামৰি মাৰিবলৈ লৈছোঁ। দুখ নাপাব, আমি আজি ৰঙিয়াৰ পৰা আকৌ ৰাজধানী ট্ৰেইনত যাবগৈ লাগিব। সেইকাৰণে আপোনালোকৰ মৌনতা দেখি কথা ক'বলৈ মন গৈ আছিল, কিন্তু সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি কথা সামৰণি মাৰিব খুজিছোঁ। কেতিয়াবা সুযোগ সুবিধাই ধৰা দিলে আপোনালোকৰ এই মৌনতাক সন্মান জনাই আপোনালোকে নোকোৱাকৈ আপোনালোকৰ মাজলৈ আকৌ আহিম। নমস্কাৰ।